নমস্কাৰ ওয়েলএছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোক কিছুমানে কমেণ্ট কৰিছিলে যে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পোৱাৰ পিছতো আপোনালোকে কি পিআৰচিখন জমা দিব লাগিব নেকি? চাওক, এই বিষয়ে সবিশেষ আপোনালোকে তথ্যখিনি আপোনালোকে য'ৰ পৰা এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পাইছে বা যিখন কলেজৰ পৰা আপোনালোকে পঢ়িছে তাত প্ৰিন্সিপাল ছাৰৰ লগত গৈ যোগাযোগ কৰক। এই বিষয় লৈ পেলাই তোমালোক চিন্তিত হ'ব নালাগে। যদি পিআৰচিৰ প্ৰয়োজন হয় তেতিয়াহ'লে তেওঁলোকে কৈ দিব, আৰু পিআৰচিৰ কাৰণে আপোনালোকে এনে প্ৰয়োজন, সেইকাৰণে পিআৰচিটো এপ্লাই কৰিব পাৰিব। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে জনাইছে যে পিআৰচিখন প্ৰয়োজন হ'ব এই কামৰ কাৰণে। গতিকে যাৰ যাৰ লাগে যে আপোনালোকৰ পিআৰচিখন বনাব লাগে, তেতিয়াহ'লে আপোনালোকে পিআৰচিখন বনাই ল'ব। কাৰণ এতিয়া দ্ৰুতগতিত কামখিনি চলি আছে, এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট পাই আছে বা যিবিলাকে স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ কামখিনি হৈ আছে, সেইকাৰণে এই কাগজখনৰ কাৰণে যাতে ৰখি নাথাকে, সেইকাৰণে আপোনালোকে এই কামখিনি কৰি ল'ব। আৰু প্ৰাইভেট ইনষ্টিটিউশ্যনত যিবিলাকে কোচিং কৰি আছে সেই বিষয়ে লৈ পেলাই মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি আপোনালোক সকলোকে জনাই দিছে। তাৰপিছতো কিছুমান ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিছিলে এই বিষয় লৈ পেলাই, মই গুৱাহাটীত কোচিং কৰি আছোঁ পাম নেকি, বা বেলেগ বেলেগ কোচিং ইনষ্টিটিউশ্যনৰ নাম লৈ পেলাই কৈ আছে যে তাতে আমি কোচিং কৰি আছোঁ পাম নেকি। এই বিষয় লৈ পেলাই আপোনালোকক অলৰেডি মুখ্যমন্ত্ৰী মহোদয়ে ক্লিয়াৰিফিকেশ্যন দি দিলে। গতিকে আপোনালোকে আৰু এইবিলাক কমেণ্ট কৰি এক্সাইটেড হ'ব নালাগে বা নিজৰ মনটো বেয়া হ'ব নালাগে। ভালকৈ পঢ়া শুনা কৰক। যিহেতু কোচিঙত এডমিশ্যন লৈছে, ভালকৈ পঢ়া শুনা কৰি এটা যিটো ড্ৰিমত আপোনালোকে কোৰ্চটোত এডমিশ্যন লৈছে সেই হিচাপে কামখিনি কৰি যাওক। সকলোকে এটাই ৰিকুৱেষ্ট, এইটো এটা বঁটা হয়, এই বঁটা সকলোৱে নাপাবও পাৰে, সেইকাৰণে ইয়াৰ কাৰণে চিন্তিত হ'ব নালাগে, টেনশ্যন নল'বা, ভালকৈ পঢ়া শুনা কৰা। সকলো ছাত্ৰকে এটাই ৰিকুৱেষ্ট। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোত সকলো ছাত্ৰ ছাত্ৰীকে। থেংক ইউ।